নমস্কাৰ দৰ্শকবৃন্দ, এটা খুব সুন্দৰ কাহিনী আপোনালোকৰ সৈতে আজি শ্বেয়াৰ কৰিম। আশা ৰাখিছোঁ এই কাহিনীটো আপোনালোকে নিজৰ সন্তান তথা যদি শিক্ষক হয় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীক শুনাব। এদিন এজন শিক্ষকে কি কৰিলে, এডাল পেঞ্চিল ছাত্ৰ ছাত্ৰীক দেখুৱাই পেলাই সুধিলে, এই পেঞ্চিলডালৰ পৰা আমি কি কথা শিকিব পাৰোঁ? শিক্ষকে পুনৰ ব্যক্ত কৰিলে যে এই পেঞ্চিলডালৰ দ্বাৰা আমি 5টা কথা শিকিব পাৰোঁ। প্ৰথম কথাটো হৈছে, এই পেঞ্চিলডালৰ দ্বাৰা এটা খুব সুন্দৰ লিখনিৰ সৃষ্টি হ'ব পাৰে, কিন্তু কথা হৈছে এই সুন্দৰ লিখনিৰ সৃষ্টি কৰিবলৈ হ'লে পেঞ্চিলডালক এখন হাতৰ প্ৰয়োজন হ'ব, তেতিয়াহে এই লিখনি সম্ভৱ হয়। ঠিক তেনেকৈ আমাৰ জীৱনত আচলতে শিক্ষক, পিতৃ মাতৃ, পথ প্ৰদৰ্শকৰ দিশ নিৰ্দেশনা আমি মানি চলিব লাগে, তেওঁলোকৰ গাইডেঞ্চ আমি মানি চলিব লাগে। পেঞ্চিলডালৰ পৰা শিকিবলগীয়া দ্বিতীয় কথাটো হৈছে, শিক্ষকে ব্যক্ত কৰিলে যে এই পেঞ্চিল কেতিয়াবা শ্বাৰ্প কৰিব লগা হয়, জোঙা কৰিব লগা হয়, আৰু এই জোঙা কৰিব লগা কথাটো হৈছে পেঞ্চিলডালৰ কাৰণে ক্ষতিকাৰক, মানে পেঞ্চিলডাল খহি খহি গৈ থাকিব। কিন্তু কথা হৈছে পেঞ্চিলডাল চোকা কৰাৰ পিছত কিন্তু পেঞ্চিলডালৰ লিখনি খুব সুন্দৰ হয়। ঠিক তেনেকৈ আমাৰ জীৱনত ঘাত প্ৰতিঘাত আহি থাকিব, সেইবিলাক দেখি আমি ভয় খাব নালাগে। আমি চেলেঞ্জৰে সেইবিলাক অতিক্ৰম কৰিবলৈ চেষ্টা কৰিব লাগে, আৰু তেতিয়াহে আমি অধিক শক্তিশালী হৈ উঠিম। পেঞ্চিলডালৰ পৰা শিকিবলগীয়া তৃতীয় কথাটো হ'ল, এই পেঞ্চিলডালৰ এটা ইৰেজাৰ থাকে, হয়নে, ৰাবাৰ থাকে। পেঞ্চিলডাল দি যদি ভুল কৰা হয় তেতিয়াহ'লে ৰাবাৰ দি মোহাৰি পেলাই তাক আকৌ শুধৰণি কৰা হয়। ঠিক তেনেকৈ আমি জীৱনত কেতিয়াবা বেয়া কৰ্ম কৰি পালেও বা আমি কেতিয়াবা ছাকচেছ নহ'লেও আমি কেতিয়াও শেষ বুলি ভাবিব নালাগে। আমাৰ ভুলবিলাক আচলতে আমি শুধৰাই ল'ব লাগে আৰু শুধৰাই জীৱনত আগবাঢ়িবলৈ চেষ্টা কৰিব লাগে। পেঞ্চিলডালৰ পৰা শিকিবলগীয়া চতুৰ্থ কথাটো হ'ল যে পেঞ্চিলডালৰ মূল অংশটো হৈছে পেঞ্চিলডালৰ ভিতৰত থকা গ্ৰেফাইটডোখৰ, কলা অংশটো, যাৰ দ্বাৰা লিখনিৰ সৃষ্টি হয়। ঠিক তেনেকৈ আমাৰ জীৱনত আচলতে আমি এটা সুস্থ ব্যক্তিত্ব গঢ় দিবলৈ হ'লে আমাৰ ভিতৰত থকা চৰিত্ৰই মেইন কথা। চৰিত্ৰ আমাৰ ভাল হ'লে আমাৰ ব্যক্তিত্ব ভাল হ'ব। আমি এজন ভাল ব্যক্তিত্বৰ গৰাকী বুলি ক'ব পাৰিব, বেলেগে আমাক ক'ব। আৰু পেঞ্চিলডালৰ পৰা শিকিবলগীয়া পঞ্চম কথাটো হৈছে যে পেঞ্চিলডালে যেনেকৈ এটা চিন থৈ যায়, ঠিক তেনেকৈ আমাৰ কৰ্ম আৰু আমাৰ চিন্তাই কিন্তু আমাৰ এই জগতত আমি মৰি গ'লেও এটা চিন থৈ যায়। আমাৰ কৰ্ম আৰু আমাৰ যি চিন্তা, তাৰ দ্বাৰা আচলতে আমাৰ জীৱনৰ ছাকচেছ ষ্টৰী বা আমাৰ জীৱনৰ ষ্টৰীটো গঠন হয়। যদি এই ভিডিঅ'টো ভাল লাগিল নিশ্চয় শ্বেয়াৰ কৰিব। ধন্যবাদ।